অসমীয়া ৰান্ধনিঘৰলৈ স্বাগতম। আজি মৰ্ণিং মানে ৰাতিপুৱা সাজ খাবলৈ লৈছোঁ। জলপানত আছে মোৰ শুকান ৰুটি, আৰু এই ৰুটিকেইখন হ'ল ৰঙা আটা ৰুটি। যিহেতু আমি ইয়াত বগা আটা আমাৰ ইয়াত একেবাৰে পোৱা নাযায়। বগা যিটো আটাটো আমি সাধাৰণতে ঘৰত খাওঁ, অসমত খাওঁ, নাপাওঁ। গতিকে ৰঙা আটাটোৱে মই ৰুটি বনালোঁ, শুকান ৰুটি। আৰু মানুহজনক মই দিছোঁ ঘি ৰুটি। এয়া এখেতৰ ঘি ৰুটি, তেখেতৰ টিফিন মই পেক কৰি দিলোঁ, অফিচ লৈ যাব এতিয়া। আৰু এইফালে মোৰ যেনেকৈ মই ইয়াত খাব লৈছোঁ থালিখন, তেনেকৈ একেই থালি, ফল মূল অকণমান দিছোঁ, আপেল আৰু কল এটা। আৰু এইফালে মটৰ ঘুগনি বনালোঁ। মটৰ ঘুগনি একেবাৰে সাধাৰণকৈ বনাইছোঁ, নৰ্মেলি যেনেকৈ আমি অসমীয়াসকলে বনাওঁ, অসমীয়া প্ৰতিজন মানুহে বনায় তেনেকৈ বনাইছোঁ। আৰু ওপৰত অকণমান দৈ দি দিছোঁ, কাৰণ অকণমান টেঙা টেঙা ভাৱ এটা হ'লে খাই ভাল লাগে, টেঙা জ্বলা। আৰু আমাৰ এখেতেও তেনেকৈয়ে খাই ভাল পায়। গতিকে আজি ৰাতিপুৱাৰ সাজটো আপোনালোকক দেখাবলৈ মন গ'ল, আৰু একেবাৰে হেল্ডি আৰু চিম্পুল। গতিকে এই ধৰণে বনাই আপোনালোকে খাই চাগে, নহয় জানো? কিয় নাখাবনো? মই খাইছোঁ কাৰণে দেখালোঁ। গতিকে আশা ৰাখিছোঁ নিশ্চয় ভাল পাব।